নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। একদম সৰু গাড়ী ৰেনল্ট কুইড, একদম আপ মডেলটো হয়। চাই লওক, টপ মডেলে হয়। মোটামুটি DL পাই যাব কমপ্লিট। গাড়ী চক গেট আপ খুব ধুনীয়া হৈ আছে। লেডিজৰ কাৰণেও ভাল গাড়ী। আপোনাৰ কম জেগাত পাৰ্কিং কৰিব পাৰিব, চিটিৰ ভিতৰত চলাবলৈ ভাল। স্পেচটো ভাল বিশেষকৈ। চাই লওক, টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে। শিৱসাগৰ ষ্টেচনৰ গাড়ী, 2021 চনৰ মডেল। এই বেকলাইটটো অকণ ফাটি আছে, আমি নতুন লগাই দিম। টায়াৰ চাই লওক কণ্ডিশ্যন, 80% ওপৰত আছে টায়াৰ, গোটেইটা টায়াৰ নতুন। আহক এইফালতো চাই ল'ব লাগিল। চব এইকেইটা টায়াৰ চাই লওক। আহক মই এবাৰ ইণ্টেৰিয়ৰৰ পৰা আৰম্ভ কৰিছোঁ। চক স্পেচ চক খুব ধুনীয়া স্পেচ। আপোনালোকে 5জন মানুহ কমফৰ্টেবল যাব পাৰিব। চিট কভাৰ মেট চব কমপ্লিট নতুন লগাই থোৱা আছে। এছ কমপ্লিট লাগি আছে। আহক এইফালেও চাই ল'ব। এবাৰ মই ডিগ্ৰীটো দেখুৱাই দিছোঁ আপোনালোকক। চক সম্পূৰ্ণ চিল হৈ আছে। চক জেক ৰেঞ্চ সকলো পাব। আহক এইফালে চাই ল'ব। সম্পূৰ্ণ চিল আছে, চাই লওক। মই কোৰ ড্ৰাইভাৰ চিটটো দেখুৱাই দিছোঁ। চাই লওক, সম্পূৰ্ণ চিল আছে। চিলটো চাই লওক। আপোনালোকে ফ্ৰণ্টৰ দুখন পাৱাৰ উইণ্ডো পাব। বাকী আপোনাৰ চাউণ্ড চিষ্টেম লাগি আছে। AC পাব, পাৱাৰ ষ্টেৰিং পাব, এটা এয়াৰ বেগো পাব ড্ৰাইভাৰৰ। আহক মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ এইফালে। চাই লৈছোঁ। আৰু গাড়ী বিশেষ চলাই নাই, 38,000 চলিছে। 21ৰ গাড়ী, এটা এয়াৰবেগ পাই যাব। বাকী AC ধুনীয়া, চাউণ্ড চিষ্টেম ভাল। মই এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক, বেটেৰী নতুন লাগি আছে। এপ্ৰন চক সম্পূৰ্ণ চিল আছে। ABS পাই যাব আপোনালোকে। 3 চিলিণ্ডাৰ গাড়ী, মাইলেজ ভাল। আপোনালোকে যেনেকৈ চলক 20 মাইলেজ পাবই। মই গাড়ীখন ধুনীয়াকৈ দেখুৱালোঁ আপোনাক। এইখন 2021 চনৰ গাড়ী ৰেনল্ট কুইড। এইখন আমি দাম ৰাখিছোঁ 3,10,000 টকা। ফাইনেন্সো হৈ যাব। যদি চিভিল প্ৰফাইল খুব ভাল তেনেহ'লে 25% বা 30% ডাউন পে'মেণ্ট দিয়ক, বাকীটো আমি লোন উলিয়াই দিম। গাড়ীৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো আমি কৰাই দিম। বন্ধুসকল, যদি ভিডিঅ' চাই ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিলে।